নমস্কাৰ। আজি ৮ মাৰ্চ। আজি আমি একেলগে উদযাপন কৰিম দুটা বিশেষ দিন। এটি হৈছে নাৰী দিৱস আৰু আনটো হৈছে মহাশিৱৰাত্ৰি। এই ধৰাক বোৱাই নিবৰ বাবে নাৰী আৰু পুৰুষ দুয়োজনেৰে আৱশ্যক। এটা নহ'লে আনটো আধৰুৱা। সেই নাৰীবোৰৰ হৃদয়ত বৈ থাকক মমতাৰ নৈ। মমতাবোৰত ঢালি দিয়ক পুৰুষবোৰে বহুত মৰম। ইজনে সিজনলৈ আগবঢ়াই দিয়ক বিশ্বাসৰ হাত। হৈ পৰক এজন আনজনৰ বাবে প্ৰেৰণাৰ ছাঁ, যাতে দুয়োজনে জিৰাব পাৰে দুয়োজনৰে ছাঁত। তাকেই কামনা কৰিছোঁ আৰু এই কামনাবোৰ প্ৰভু মহাদেৱে যেন পূৰণ কৰে। পৃথিৱীখন ধুনীয়া হৈ থাকক, প্ৰিয় মানুহবোৰ কুশলে থাকক, তাৰে কামনা কৰি আজিৰ এই প্ৰয়াসটি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আজি মই জলফাইৰ চাটনি বনাইছিলোঁ আৰু তাৰ বাবে মই এয়া দিছোঁ চাটনিখিনিত, এয়া এবাটি চেনি আৰু দুটা জলকীয়া। এই জলকীয়াকেইটাৰ বৰ জ্বলা, সেইবাবে মই দুটাই দিছোঁ। তাৰপিছতে ইয়াতে এতিয়া মই দিম কাটি থোৱা জলফাইখিনি। ইয়াৰ পিছতে এতিয়া মই দিছোঁ অকণমান জিৰা গুড়ি, অলপ ধনিয়া গুড়ি, লওঁতে অলপ কম হ'ল সেইকাৰণে আৰু অকণমান দিছোঁ। তাৰপিছতে কেইটামান দিম মই জালুক, বহুত বেছি নহয়, 10-12টামান লৈছোঁ। এই গোটেইখিনি এতিয়া মই মিক্সিত পিচি ল'ম। এইফালে এয়া কেৰাহীখনত অকণমান তেল দিছোঁ আৰু ইয়াতে গোটা জিৰা কেইটামান দিম। গোটা জিৰাকেইটা ভাজি ল'ম। ইয়াতে কিন্তু চফো দিব পাৰে, চফ দিলেও খাই ভাল লাগে। জিৰাখিনি অলপ ভালদৰে ভাজি লৈছোঁ। জিৰাখিনি ভজা হোৱাৰ পিছতে এয়া মই পিচি লোৱা জলফাইখিনি ইয়াতে দি লৈছোঁ। আৰু এইখিনি এতিয়া মই অলপ সময় লৰাই ভাজি থওঁ। আৰু ইয়াৰ মিক্সিৰ বাতিটোত অকণমান পানী দি লৈছোঁ আৰু এই পানীখিনি মই এতিয়া ইয়াতে ঢালি দিম। ঢালি দি আৰু কিছু সময় ইয়াত লৰাই থাকিম যেতিয়ালৈকে ঘন হৈ নাযায়।
আৰু এতিয়া মই ইয়াতে এয়া 5টা ইলাচি থেতেলিয়াই লওঁ। এয়া আমাৰ এতিয়া জলফাইৰ চাটনিখিনি হ'বই। এবাৰ আৰু লাৰি দিছোঁ ভালদৰে, কাৰণ ডাঠ হৈ আহিছে। ডাঠ হৈ আহিল মানে হ'ল। এইখিনি সময়ত অলপ বেছিকৈ লাৰি থাকিব লাগে, নহ'লে কেৰাহীখনতে লাগি যায়। আৰু এইফালে এয়া মই এখন ভাজিও বহাই থৈ দিছিলোঁ। চাটনিখিনিতে লাগি আছোঁ যে, লাগি পেলাই এইফালে চোৱাই নাই, কিন্তু ভাজিখন লগা নাই। কম জুইত বহাই থৈ দিছিলোঁ, ভাজিখনো হ'ল। তাৰপিছত মই এয়া জলফাইৰ চাটনিটো তেতিয়া মই কেইটামান ইলাচি দি দিম। আৰু চাটনিত ইলাচি দিয়া মানে চাটনিখিনি হৈয়ে গ'ল। আৰু ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই এনেদৰে বনোৱা চাটনি বহু দিনলৈ ৰাখিব পাৰি। আৰু আপুনি যদি আগতে এনেদৰে চাটনি বনাই খোৱা নাই, খাই চাবচোন। আৰু খাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদিহে আজি আমাৰ ভিডিঅ'টো নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকৰ কুশল প্ৰাৰ্থনা কৰি নতুন ভিডিঅ'টিৰ সৈতে লগ পোৱাৰ আশা কৰি আজিলৈ এৰিছোঁ। বাই বাই।